Dần dần, sao sao? Dần sao? Sao? Kiman kan dia sao ifala? Kan dia sao niki? Wah. Sobore ভাল লাগে ফটকা ফুটাই আছে বাহিৰত ইফালে মজা 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 इंडिया के लिए लाइक गान क्या कान जैसा है में 30 रन साउथ अफ्रीका को चाहिए थे पीछे थी भारतीय टीम लेकिन फिर आए हार्दिक पांड्या फिर आए जसप्रीत बुमराह और फिर आखिर में आके भारत ने ये मुकाबला जीता भारत ने ये विश्व कप जीता 2007 में साउथ अफ्रीका में जीता था विश्व कप और 2024 में साउथ अफ्रीका के सामने जीता ये विश्व कप 1983 की बात याद आती है जब वर्ल्ड कप उठाया था कपिल देव साहब ने तो हर दिल से आवाज sums everything up. You know, it was a dream to win, and especially getting an opportunity like this makes it even more special. You believed in yourself. Did you believe in the team when they needed 30 from 30? Did you still have that real belief you could do it? We always believed we can do it. It was just about. Chobis champion दूसरी बार भारत इस T20 World Cup का. The emotions are taking over. I usually don't cry after a game, but you know this feels really special. Hello friends, এতিয়া প্ৰায় 12টা বাজিল আৰু 2 মিনিট বাকি আছে এখিনি সময়লৈকে আমি টোপনি যোৱা নাই কাৰণ আজি ইণ্ডিয়া ৱৰ্ল্ড কাপ আছিল T20 ৱৰ্ল্ড কাপ আছিল একদম মানে বহুত দুখ লাগি গ'ল হয় যদিহে কিবা এটা বেলেগ হ'ল হয় এতিয়া মানে ইমান ভাল লাগিল আমি মানে আনন্দত জানে ফটকা ফুটাইছে হুকাই কান্দিছে তাৰে ভিডিঅ' বাৰু আপোনালোকৰ ওচৰত দিছোঁ অলপমান মই দেখুৱাই আপোনালোকে মানে ফিলিংছটো গম পাব ইণ্ডিয়া বাহিৰ ফিলিংছ কেনেকুৱা হয় অকল এটা কথা এজনেই নহয় প্ৰায় সকলোবিলাক মানুহে প্ৰত্যেকবাৰে এনেকুৱা দুখ লাগি যায় যেতিয়া ৱৰ্ল্ড কাপৰ পৰা আমি আঁতৰি আহিব লগা হৈ যায় এতিয়া মানে যেটো পালো হেতু বহুত ভাল লাগিছে সম্পূৰ্ণ 13 বছৰ পিছত এই ৱৰ্ল্ড কাপটো বিশ্ব চেম্পিয়ন অকল ৱৰ্ল্ড কাপ জিতিয়া আছে কিন্তু চেম্পিয়ন হোৱাটো এই 13 বছৰ মূৰত আকৌ হ'ল প্ৰথমতে কপিল দেৱে হৈছিল তাৰ পিছতে ধুনিয়া আনিছিল চেম্পিয়নশিপ তাৰ পিছত এইবাৰ ৰোহিত চাওক এইটো ৱৰ্ল্ড কাপ চেম্পিয়ন হ'ল গতিকে আপোনালোকক এতিয়া হোৱাৰ পৰা উঠি পেলাই মই এই ভিডিঅ'টো কৰিছোঁ আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ এটা গুড নিউজ আমাৰ গোটেই ইণ্ডিয়াৰ কাৰণে উঠি গৈছে বহুত ভাল লাগিছে ভাবিছোঁ আপোনালোকৰ লগতো এই শুভ মুহূৰ্তখিনি শ্বেয়াৰ কৰোঁ সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ জানে যি হুকাই কান্দিছে যদিহে মানে নহ'ল হয় কি এটা ঘটনা ঘটিল হয় মোৰ ভয় লাগি আছিল চিন্তা হৈ আছিল গতিকে আমাৰ বহুত দুখ লাগে এনেকুৱা কিবা এটা হয় বুলি আমি এইবিলাক চোৱা নাছিলোঁ শুইছিলোঁৱে কিন্তু এই মানে ৰখি আছে এট লাষ্ট যিমানখিনি সুন্দৰ এটা পৰিৱেশ আমি পালোঁ ৱৰ্ল্ড কাপ চেম্পিয়নত আমি জিকিলোঁ সেইটো এটা ভাল হোৱাত আমাৰ বহুত ভাল লাগি গ'ল চাই থাকিব